হাই এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক আলু সৰু কোমোৰাৰ জালিৰে আপোনালোকক আজি লোকেল মুৰ্গীৰ মাংস বনাই দেখুৱাম। এতিয়া মই ধনিয়াৰ পাত নিব আহিছোঁ, মান ধনিয়াৰ পাত এয়া চাওক, এই টিঙত ধুনীয়াকৈ আমি ৰুই থৈ দিছোঁ। এয়া মান ধনিয়াৰ পাত নিবলৈ আহিছোঁ, এয়া চাওক। এয়া চাওক, মান ধনিয়াৰ পাত ধুনীয়াকৈ ছিঙি ল'লোঁ। এতিয়া মাংসৰ আঞ্জাখন বনাম, ধুনীয়াকৈ বহুত টেষ্টিকৈ বনাম। কি কিনো দিম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, মাংসৰ আঞ্জা বনোৱাৰ কাৰণে এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এইখিনি লোকেল মুৰ্গীৰ মাংস। এয়া নহৰু দিছোঁ গোটা কৰি, পিঁয়াজ, মছলাখিনি আদা নহৰু জলকীয়াৰ পেষ্টখিনিও একেলগে সানি লৈছোঁ। ৰং গুড়া দিছোঁ, জিৰা জালুকৰ গুড়াখিনি দিছোঁ। ধুনীয়াকৈ এইখিনি সানি আধা ঘণ্টামান ৰাখি থৈ দিছিলোঁ, মানে ঢাকনি নিদিয়াকৈ ৰাখি থৈ দিছিলোঁ। আৰু তেজপাত কেইখিলা ধুনীয়াকৈ কাটি ৰাখিছোঁ। এইখিনি আলুখিনি নিমখ দি অলপমান বইল কৰি লৈছোঁ। আৰু এইখিনি কোমোৰা লৈছোঁ, একেবাৰে কোমল, একদম মানে শুৱলা কোমোৰা লৈছোঁ। আজি বুঢ়া কোমোৰাৰে মাংসৰ আঞ্জা নবনাওঁ, আজি আলু আৰু একেবাৰে কোমল কোমোৰাৰে মাংসৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। গেছত কেৰাহী গৰম হ'বই দিছোঁ। এতিয়া মাংসৰ আঞ্জাখন বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া কেৰাহীত ৰিফাইনখিনি দি ল'ম। এয়া চাওক, ৰিফাইন দি দিছোঁ। অলপ ৰিফাইনখিনি গৰম হ'ব দিছোঁ। ৰিফাইনখিনি গৰম হ'লে তেজপাতখিনি দি দিম। এয়া চাওক, তেজপাত কেইখিলা দি দিছোঁ। এয়া তেজপাত কেইখিলা অলপমান গৰম হ'ব দিছোঁ। এয়া চাওক, এতিয়া মাংসখিনি দি দিম। এতিয়া মাংসখিনি ধুনীয়াকৈ ভালকৈ লাৰি দিম। মাংসখিনি অলপমান ভাজি ল'ম। প্ৰথমতে অলপমান ভাজি লোৱাৰ পিছত কোমোৰাখিনি আৰু আলুখিনি দি ল'ম। এতিয়া মাংসখিনি অলপমান ভাজি ল'ম। চাওক, মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া আলু আৰু কোমোৰাখিনি দি দিম একেলগে। এয়া চাওক, আলু কোমোৰাখিনি একেলগে দি দিছোঁ। এতিয়া মাংসখিনি আৰু 5 মিনিটমান ভাজি ল'ম আলু আৰু কোমোৰাখিনিৰ লগত ধুনীয়াকৈ। অলপমান কোমোৰাখিনি অলপমান ভালকৈ ভাজি ল'লে আঞ্জাখন বহুত সোৱাদ লাগিব। আলুখিনি যিহেতুকে অলপমান বইল কৰিছোঁৱে। এয়া
চাওক এতিয়া অলপমান ভাজি ল'ম। এয়া চাওক কোমোৰা আলু দি ধুনীয়াকৈ মাংসখিনি ভাজি ল'লোঁ। এতিয়া অলপমান গৰম পানী দিম, মানে জহীৰা বান্ধি মাংসখিনি অলপ গৰম পানী দি ল'ম। এয়া চাওক পানী দি দিছোঁ। এতিয়া এইখিনি পানী দি অলপমান ঢাকনিখন দি দিম, যাতে মাংস আলু কোমোৰাখিনি ধুনীয়াকৈ ভাপত ধুনীয়াকৈ আৰু সিজি যায় আৰু পানীখিনিও শুহি যায়। ধুনীয়াকৈ ঢাকনিখন দি দিম। এয়া চাওক ঢাকনি দি দিছোঁ। 5 মিনিটমান পিছত ঢাকনিখন গুচাই দিম। এয়া চাওক ধুনীয়াকৈ পানীখিনি শুহি গৈছে। এয়া চাওক কোমোৰা ধুনীয়াকৈ সিজি গৈছে। এতিয়া অলপমান লাৰি দি গৰম পানী দি দিম। আঞ্জাখন বহুত জোল নকৰোঁ, মানে গ্ৰেভি কৰিম। কোমোৰা আৰু আলু দি বনালে গ্ৰেভি কৰি খাই বহুত টেষ্টি লাগে। এয়া চাওক পানীটো একেবাৰে শুহি গৈছে। এতিয়া গৰম পানী দি দিম। এয়া চাওক গৰম পানী দি দিছোঁ। এতিয়া অলপমান লাৰি দিম, যিহেতুকে পানীখিনি দি দিছোঁ। এনেকৈ মাংস, লোকেল মুৰ্গীৰ মাংস এনেকৈ কোমল কোমোৰা আৰু আলু দি বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ হ'লেও এনেকৈ বনাই খাই চাব। এতিয়া অলপমান টাইম উতল আহিব দিম। অলপমান আঞ্জাখন হোৱাৰ আগে আগে আপোনালোককো ধনিয়াৰ পাত আমাৰ ঘৰৰে অনা দেখুৱাইছোঁ। এই ধনিয়াৰ পাতখিনি ধুনীয়াকৈ কাটি ৰাখিছোঁ। আঞ্জাখন হোৱাৰ আগে আগে ধনিয়াৰ পাতখিনি দি ল'ম। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ, মানে 5 মিনিটমান উতল আহিব দিছোঁ। তেতিয়াহে আঞ্জাৰ টেষ্টটো ধুনীয়াকৈ উঠিব। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক আঞ্জা হৈয়ে গ'ল ধুনীয়া। এতিয়া মান ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক মান ধনিয়াৰ পাতখিনি ধুনীয়াকৈ কাটি ৰাখিছিলোঁ। এয়া আঞ্জা হৈয়ে গ'ল। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এতিয়া আঞ্জা যিহেতুকে হৈয়ে গ'ল, গেছটো বন্ধ কৰিম আৰু আপোনালোকক ধুনীয়াকৈ এখন কাঁহীত লৈ দেখুৱাই দিম। এয়া চাওক আঞ্জা ধুনীয়া কালাৰ হৈছে। এয়া চাওক কোমোৰাৰ পিচবিলাক কি ধুনীয়া হৈছে, খাই বহুত টেষ্টি লাগে। এয়া চাওক এতিয়া গেছটো বন্ধ কৰিম। এতিয়া মাংসৰ আঞ্জা ধুনীয়াকৈ এনেকৈ দেখুৱাই দিম আপোনালোকক। এয়া চাওক ধুনীয়াকৈ বনাই দেখুৱালোঁ আপোনালোকক। এয়া চাওক আপোনালোকেও এনেকৈ বনাই খাব,
বহুত টেষ্টি লাগে। আপোনালোকে বনাই খালে কেনেকুৱা টেষ্টি হয় কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া আপোনালোকক মাংসৰ আঞ্জা দেখুৱাই দি দিছোঁ এতিয়া।